হেল্ল' গাইজ, ৱেলকাম টু অনলি জব আপডেট চেনেলত আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আলোচনা কৰিম, আপোনালোকে থাম্বনেইলত গম পাইছে ভিডিঅ'টো কিহৰ হ'ব। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম BSc নাৰ্ছিঙৰ যিবিলাক ষ্টুডেণ্টে আপোনাৰ আগতে হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু এইটো বছৰত হাই ছেকেণ্ডেৰী পাছ কৰিব ৰিজাল্টটো এতিয়ালৈকে অহা নাই, সিহঁতৰ কাৰণে এইটো ভিডিঅ' হয়। BSc নাৰ্ছিঙত সিহঁতে সিটটো কেনেকৈ পাব, সেইটো এটা অনলাইন এপ্লিকেশ্যন কৰিব লাগে। এপ্লিকেশ্যন কৰাৰ পিছত সেইটো আপোনাৰ এণ্ট্ৰেঞ্চ হয়। এণ্ট্ৰেঞ্চ হোৱাৰ পিছত আপোনাৰ এণ্ট্ৰেঞ্চত মেৰিট লিষ্ট পালে আপুনি চৰকাৰী কলেজতে আপুনি এডমিশ্যন পাব। সেইটো লৈ এটা ভিডিঅ' বনাম, কেনেকৈ এপ্লাই কৰিব লাগে, গোটেইখিনি প্ৰচেছ এইটো ভিডিঅ'ত আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো একেলগে চাই থাকিব। চাৰ্চ কৰিব ক্ৰম ব্ৰাউজাৰত আছাম কেৰিয়াৰ, মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে যাই কিনে আপুনি চাব পাৰিব। প্ৰথম লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখা পাব, তলপিনে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ সকলো ইণ্ডিয়াৰ হওক অসমৰে হওক সকলো জব নটিফিকেশ্যন ওলাই থাকে, আপুনি এইটোত চাব পাৰিব। ইয়াতে চাই আছে SSUHS BSc নাৰ্ছিং এডমিশ্যন 2025 ছাবমিট অনলাইন এপ্লিকেশ্যন, এইটোত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত গোটেইখিনি প্ৰচেছ ইয়াতে আহি যাব। SSUHS টো ফুল ফৰ্ম হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। এইটোৰ আণ্ডাৰত আমাৰ যিমানবিলাক হেল্থ কেয়াৰ আছে, হেল্থ মেডিকেল আছে, সকলো এইটোৰ আণ্ডাৰতে হয়। তলপিনে স্ক্ৰল ডাউন কৰিব। নেম অফ কোৰ্চ BSc নাৰ্ছিং, নেম অফ ইউনিভাৰ্চিটি শ্ৰীমতী শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, একাডেমিক ছেশ্যনটো হ'ব 2025, ডেট অফ এণ্ট্ৰেঞ্চ আপোনাৰ এক্সামখন হ'ব 22 জুনত, ৰবিবাৰত হ'ব। গোটেইখিনি দি দিছে ইয়াতে। চেণ্টাৰ্ছ অফ এক্সাম, আপুনি যিটো ডিষ্ট্ৰিক্টৰে নহওক কিয় আপোনাৰ ইয়াতে গোটেইকেইটা ডিষ্ট্ৰিক্টৰে চাগে আছে এক্সাম চেণ্টাৰ আছে, আপুনি চাব পাৰিব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ এণ্ড গেংটক সকলোতে আছে। আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টতে আপুনি চিলেক্ট কৰিব পাৰিব, তাৰ এক্সামটো দিব পাৰিব। টাইপ অফ এক্সামটো OMR বেছড ৰিটেন এক্সাম। এইটো আপোনাৰ কম্পিউটাৰত নহ'ব, আপোনাৰ পেন আৰু OMR দিব। সেইটোত আপোনাৰ OMRত গোল চিহ্নটো আপোনাক বুজাব লাগিব। ইয়াতে তলত আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ব চিটিজেন এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, ইণ্ডিয়াৰ হ'ব লাগিব। এজ লিমিটটো 30 ইয়াৰ অন 70 years on 31 December, which admission is short. Educational qualification to হ'ব লাগিব। Candidate must have passed high secondary 10+2 science or equivalent examination from a recognized board council university with English as one of the subject and securing at least 50 marks in aggregate in physics, chemistry and biology. মিনিমাম 50 মাৰ্কছ পাৰ্চেণ্টেজ আপোনাৰ থাকিব লাগিব, 50% আপোনাৰ থাকিব লাগিব উইথ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি। জেনেৰেল কেটেগৰীৰ কাৰণে, বেলেগ কেটেগৰীৰ কাৰণে 45 মাৰ্ক হ'ব PWD কেণ্ডিডেটৰ কাৰণে, আৰু 40% হ'ব আপোনাৰ SC, STP, STH কেটেগৰী উইথাউট গ্ৰেছ মাৰ্ক। গ্ৰেছ মাৰ্ক হ'লে নহ'ব। তলপিনে চাব পাৰিব পে'মেণ্ট এপ্লিকেশ্যন ফিজ। জেনেৰেলৰ কাৰণে 15 টকা, SC, ST, XTGL কেটেগৰীৰ কাৰণে 12 টকা, OBC, MOBC আৰু DBLSৰ কাৰণে 12 টকা। আপুনি কেনেকৈ এপ্লাই কৰিব সেইটো মই দেখুৱাই দি আছোঁ। এইটো ইম্পৰ্টেণ্ট ডেটটো হ'ব 23 এপ্ৰিলৰ পৰা 22 মে, একমাহ আপোনাৰ হাতত সময় আছে। ডাউনলোড এডমিট কাৰ্ড হ'ব 2 জুনৰ 2 তাৰিখত আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, আৰু এণ্ট্ৰেঞ্চ এক্সামখন হ'ব আমাৰ 22 জুনত। আপুনি তলে এটা লিংক দেখা পাইছে, প্ৰথম লিংকটোত ক্লিক কৰিব। আপুনি ইয়াতে BSc নাৰ্ছিং গাইড বুক পাই যাব, অফিচিয়েল ৱেবছাইট হয় এইটো, অফিচিয়েল নটিফিকেশ্যন আপুনি ইয়াতে PDFটো চাব পাৰিব। ইয়াতে PDFটো আছে, আপুনি চাব পাৰিব। ইয়াতে গোটেইখিনি প্ৰচেছ দেওয়া আছে, মই দি দিম চাব পাৰিব। ইয়াতে ডাইৰেক্ট শ্ৰীমতী শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তাৰে প্ৰফেচাৰে ছিগনেচাৰ কৰি নটিফিকেশ্যনখন ওলাই দিছে।
ইয়াতে চাব পাৰিব মই ডাইৰেক্ট লিংকটোত আহিছোঁ কেনেকৈ এপ্লাই কৰিব লাগে ক্লিক কৰি দিব ইয়াতে ফাৰ্ষ্ট লিংকত ক্লিক কৰি দিব আপুনিতো এতিয়া আৰু ৰেজিষ্ট্ৰেশ্যন কৰা নাই নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি কিনে আপুনি যদি আপুনি নিজে পাৰে যদি নিজে বুজি পায় যে মই কৰিব পাৰিম নিজেই কৰিব মোবাইলেদি কৰিব পাৰিব আৰু যদি আপুনি কৰিব নোৱাৰে তেনেহ'লে আপুনি এটা CSC চেণ্টাৰত যাই কিনে ভাল এজন মানুহেদি আপুনি এপ্লিকেশ্যনখন কৰাব তো থেংক ইউ এইখিনি ক'লোঁ কেনেকৈ এপ্লাই কৰিব লাগে এইটো লৈ মই এটা নেক্সট ভিডিঅ' লৈ আহিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'